নিশ্চিতভাৱে চাওক এই মুহূৰ্ততো অসম আৰু মেঘালয় যিটো সমস্যা সেই সমস্যা এই মুহূৰ্তলৈকে অৱসান ঘটা নাই। কালিৰ দিনটোত আমি দেখিবলৈ পাইছিলোঁ যে অসমৰ যিসকল চালক সেই চালকসকলৰ লগত বৈঠকত মিলিত হৈছিল আৰু তাৰ পাছতেই আজিৰ দিনটোতো আলোচনা কৰা হৈছে। কিন্তু এই মুহূৰ্তত মেঘালয়লৈ যোৱা যিসকল মেঘালয়লৈ এই মুহূৰ্তত কিন্তু অসমৰ যিসমূহ বাহন এছ থকা সেই বাহনসমূহ আজিৰ দিনটোত চলাচল কৰিবলৈ দিয়া নাই মেঘালয়ৰ যিসকল চালকে, যাক লৈ বৰ্তমান সময়তো এক প্ৰকাৰে অসম আৰু মেঘালয় এই যিটো সমস্যা এই সমস্যাটো বৰ্তমান সময়তো অন্ত পৰা নাই। আৰু এই মুহূৰ্তত মই কথা পাতিবলৈ চেষ্টা কৰিম বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকনে। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকী মোৰ লগত আছে, মই তেখেতৰ কাষলৈ পোনপটীয়াভাৱে যাবলৈ চেষ্টা কৰিছোঁ। এই গোটেই বিষয়টোৰ সন্দৰ্ভত তেওঁলোকে প্ৰতিক্ৰিয়া ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পুনৰবাৰ তেখেতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সাধাৰণ সম্পাদক সমীৰণ ফুকনে। আৰু নেচৰ লগত তেওঁলোকে ইতিমধ্যে আলোচনা কৰিছে, কেনেধৰণৰ আলোচনা হৈছে নেচৰ লগত সেই সন্দৰ্ভতো মই কথা পাতিবলৈ চেষ্টা কৰিম। ইতিমধ্যে এই পৰিৱেশটো দেখিছে, এইকেইটা দিন কেনেধৰণৰ এটা পৰিৱেশ হৈছিল, যোৰাবাটত সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰ পাছত আমি দেখিবলৈ পালোঁ যে আলোচনা হ'ল কালিৰ দিনটোত। মেঘালয় উপ মুখ্যমন্ত্ৰীগৰাকী থাকিল অসম চৰকাৰৰ তৰফৰ পৰা, অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাও উপস্থিত আছিল। তাৰ পাছত এটা মীমাংসা হৈছিল, তেওঁলোকে এখন লিখিত প্ৰতিশ্ৰুতি দিছিল যে অসমত আৰু মেঘালয়ত আৰু অসমৰ বাহন তেনেধৰণৰ ক্ষতিগ্ৰস্ত নহয়। তাৰ পাছত আজিৰ দিনটোত মেঘালয়লৈ কিন্তু অসমৰ বাহনসমূহ নিবলৈ দিয়া নাই। মেঘালয় চালকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। বৰ্তমান সময়তো এক প্ৰকাৰে উত্তপ্ত এটা পৰিস্থিতি বৰ্ণিহাটত। চাওক, যিটো পৰিৱেশ এতিয়া সৃষ্টি হৈছে মেঘালয়ত, শেহতীয়া যিটো পৰিৱেশ সৃষ্টি হ'ল, আমি ইতিমধ্যে আমাৰ স্থিতি যেতিয়া প্ৰকাশ কৰিছিলোঁ যে আমি উদ্বিগ্ন হৈ পৰিছিলোঁ। আৰু এতিয়া কালি চৰকাৰী পৰ্যায়ত তেওঁলোকৰ উপ মুখ্যমন্ত্ৰী, আমাৰ সীমান্ত সুৰক্ষা মন্ত্ৰীৰ উপস্থিতিত হোৱা বৈঠকৰ পৰৱৰ্তী পৰ্যায়ত কিছু সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। সিদ্ধান্ত বুলি ৰাজহুৱা হ'ল, কিন্তু তাৰ পাছতো আজি পুৱাৰে পৰা যিটো পৰিৱেশ তেওঁলোকে ৰচনা কৰিছে, মেঘালয়ৰ মালিক আৰু চালক সন্থাই তেওঁলোকে যি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু অসমৰ যিসমূহ টেক্সি বা যিসমূহ আমাৰ বাহন তালৈ যায়, তেওঁলোকে বৰাপানীৰ পৰা এইসকল বাহনক ঘূৰাই পঠোৱাৰ যিটো প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিছে, প্ৰক্ৰিয়া গ্ৰহণযোগ্য নহয়। কাৰণ যেতিয়াই এই টেক্সিসমূহ তালৈ যায়, কেবসমূহে 4 ষ্টেট পাৰ্মিট বা 7 ষ্টেট পাৰ্মিট উলিয়াই তেওঁলোকে চৰকাৰী নীতি নিয়ম অনুসৰি আমাৰ যিসকল চালক আছে বা আমাৰ যিসকল ইয়াৰ পৰা ব্যৱহাৰকাৰী আছে তেওঁলোকে এই গোটেই প্ৰক্ৰিয়াবিলাক অৱলম্বন কৰিছে। কিন্তু তাৰ পাছতো তেওঁলোকে নিজস্ব চিন্তাৰে সৈতে কেৱল মেঘালয়ত চলিব, এই কথাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু এইবিলাক উদ্ভণ্ডালি হৈছে। এই উদ্ভণ্ডালি অসমীয়া মানুহক প্ৰত্যেক সময়তে তেওঁলোকে টাৰ্গেট কৰি ল'ব, আমি সকলো সময়ত সহি থাকিম। সহ্যৰ মানুহৰ কিছু সীমা থাকে, সেই সীমাটো অতিক্ৰম নকৰাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। দুয়োখন চৰকাৰ আলোচনাত বহিছে, আমি আদৰণি জনাইছোঁ। আলোচনাৰ মজিয়াত সিদ্ধান্ত হ'ব আৰু সিদ্ধান্ত কাৰ্যকৰী কৰাৰ দায়িত্ব দুয়োখন চৰকাৰে ল'ব লাগিব। অতি শেহতীয়াকৈ কিছু সময় আগত ৰিভৈ জিলাৰ উপায়ুক্তৰ মন্তব্য শুনা পাইছোঁ। তেওঁ কৈছে যে সকলোৱে যাতে ইয়াত নিৰ্ভয়ে আহিব পাৰে তেনেকুৱা এটা পৰিৱেশ তেওঁলোকে ৰচনা কৰিবৰ কাৰণে চেষ্টা কৰিছে। আলোচনা হৈছে, কিন্তু আলোচনাৰ পাছতো কালিওতো আলোচনা হৈছিল। ৰাইজ কেতিয়া আশ্বস্ত হ'ব, অসমৰ কেব চালকসকল কেতিয়া বিনা দ্বিধাই তালৈ যাব পাৰিব, গোটেই বিষয়বিলাকৰ সন্দৰ্ভত এটা স্থিতি ৰাজহুৱা হ'ব লাগিব। মেঘালয় চৰকাৰ কঠোৰ হ'ব লাগিব আৰু অসমৰ মানুহে তাতে যাতে বিনা দ্বিধাই যাব পাৰে। মেঘালয়টো ভাৰতবৰ্ষৰে অংগৰাজ্য, বেলেগ ৰাজ্যটোতো নহয়। তালৈ আমাৰ মানুহ কিয় ভয় ভাৱ লৈ, দ্বিধাৰ ভাৱ লৈ যাব, এই কথাটো আমাৰ ডাঙৰ প্ৰশ্ন। দুয়োখন চৰকাৰে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰক। আলোচনা কৰিছে, আলোচনাৰ যিসমূহ সিদ্ধান্ত হৈছে, সিদ্ধান্ত তেওঁলোকে কাৰ্যকৰীকৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। আমাৰ মানুহ যাব, তেওঁলোকে বাৰে বাৰে ঘূৰাই থাকিব, আমাৰ মানুহে ইয়াৰ পৰা তেওঁলোকৰ মানুহক ঘূৰাই থাকিব। এই প্ৰক্ৰিয়াই কেতিয়াও দেশৰ উন্নয়ন প্ৰগতি সম্ভৱ নহয়। এই গোটেই বিষয়বিলাকত তেওঁলোকে তাৎক্ষণিকভাৱে বিধি ব্যৱস্থা কৰিব লাগিব আৰু অসমৰ মানুহে যাতে সকলো সময়তে নিৰ্ভয়ে তালৈ যাব পাৰে, অসমৰ কেব চালকসকল নিৰ্ভয়ে তালৈ যাব পাৰে, তেনেকুৱা এটা ব্যৱস্থা লাগিব। আৰু নিৰাপত্তা ৰাজপথত কটকটীয়া হ'ব লাগিব। সিদিনা যেতিয়া আক্ৰমণ হৈছিল, আৰক্ষীৰ সন্মুখতে যান বাহন ভাঙিছিল, মানুহৰ ওপৰত আক্ৰমণ ঘটিছিল। এই ঘটনাৰ পুনৰাবৃত্তি কিন্তু হ'ব নোৱাৰিব। এই কথা আমি সকলোকে সকীয়াই দিব খোজোঁ। এই প্ৰক্ৰিয়াটো তেওঁলোকে অৱলম্বন কৰি থাকিলে আহিব লগা সময়ত ভাতৃঘাতী সংঘাত সৃষ্টি হ'ব, এই কথা কিন্তু নিশ্চিত। কালিৰ দিনটোত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীও আছিল, অসম চৰকাৰৰ তৰফৰ পৰা অতুল বৰাও আছিল। তেওঁলোকে আলোচনা কালিৰ দিনটোত শেষ হ'ল। আজিৰ পৰা হয়তো পৰিৱেশটো সুচল হ'ব লাগিছিল, কিন্তু মেঘালয়ত আজিৰ তাৰিখত বৰ্ণিহাটত আপুনি যিটো কথা কৈছে, বৰ্ণিহাটত এক প্ৰকাৰে চালকসকলে যাবলৈ নিদিয়ে। এছ লিখা বাহন থাকিলে তেওঁলোকে খেদি পঠাই দিয়ে। মানুহেতো বাজেট এটা লৈ মেঘালয়লৈ যায় পূৰ্বৰ দৰে। চাওক, এই গোটেই
প্ৰক্ৰিয়াটো যি সংঘটিত হৈ আছে মেঘালয়ৰ চালক আৰু মালিক সন্থাৰ প্ৰতিবাদ সাব্যস্ত কৰি আছে তেওঁলোকে চৰকাৰৰ সিদ্ধান্ত এক প্ৰকাৰ নামানো বুলি আজি ৰাতিপুৱা তেওঁলোকৰ প্ৰতিবাদকাৰীসকলৰ বক্তব্যত আমি দেখা পাইছোঁ এই ধাৰাই যদি অব্যাহত থাকে তেতিয়াহ'লে কেনেকৈ অসম আৰু মেঘালয়ৰ মাজত ভাতৃত্বপূৰ্ণ সম্পৰ্ক থাকিব এই ভাতৃত্বপূৰ্ণ সম্পৰ্ক থাকিবলৈ হ'লে তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে আমাক যিকণ সন্মান দিব লাগে সেই সন্মানকণ দিব লাগিব আৰু সেই সন্মানকণ দিয়াবৰ কাৰণে আইন কানুন ব্যৱস্থাৱলী আছে ব্যৱস্থাৱলীৰ মাজেৰে চৰকাৰে দৃঢ় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব লাগিব যিসকল দুষ্কৃতিকাৰীয়ে এই গোটেই ঘটনা সংঘটিত কৰিছিল তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ'ব লাগিব আৰু আলোচনাৰ মাধ্যমেৰে যেতিয়া তেওঁলোক আগবাঢ়ি আহিছে আলোচনা সিদ্ধান্ত কাৰ্যকৰী কৰাৰ দায়িত্বটো তেওঁলোকে ল'ব লাগিব কালি আলোচনা হ'ল আজি আলোচনা হ'ল কালিলৈ পুনৰ তেনেকুৱা ঘটনা সংঘটিত হ'ব মানুহ তালৈ যাবলৈ আৰম্ভ কৰিব পুনৰ আক্ৰমণ হ'ব বাহন ক্ষতিগ্ৰস্ত হ'ব মানুহৰ ওপৰত প্ৰাণঘাতী যদি তেওঁলোকে আক্ৰমণ কৰে এই ঘটনাবিলাকৰ দায়িত্ব ল'ব পৰাকৈ চৰকাৰে কেইখন কঠোৰ হৈ থাকিব লাগিব আৰু তাত আমাৰ মানুহৰ যিসকল মানুহ তালৈ যাব সেই মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সকলো সময়তে সুনিশ্চিত হৈ থাকিব লাগিব আমি পুনৰবাৰ কওঁ আৰু এনেকুৱা ধৰণৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নহওক এই ঘটনাটোৱে শেষ ঘটনা হওক কাৰণ এইটো পুনৰাবৃত্তি ঘটিছে আজিৰ পৰা কেইটামান মাহৰ পূৰ্বেও এনেকুৱা ঘটনা হৈছিল অসমত প্ৰতিবাদ হৈছিল তেওঁলোকেও প্ৰতিবাদ কৰিছিল মেঘালয়ত এই ঘটনা কিন্তু বাৰে বাৰে হৈ থকাটো কেতু কাৰণতে আমি ভাতৃত্বমূলক চিন্তাৰে সৈতে আগবাঢ়ি যাব খোজা অসমৰ আৰু মেঘালয়ৰ বা এই আমাৰ উত্তৰ পূবৰ সাত ভনীৰ যিটো কনচেপ্ট লৈ আমি চলি থাকোঁ এই বিধি ব্যৱস্থাত ক'ৰবাত নহয় ক'ৰবাত আঘাত কৰিব আমি সকলোকে আহ্বান জনাইছোঁ সংযমী হ'ব লাগিব আলোচনাৰ মাজেৰে তেওঁলোকে এই গোটেই সমস্যাটোৰ সমাধানৰ পদক্ষেপ সকলোৱে মিলি আমি উলিয়াব লাগিব আৰু চৰকাৰে এই ক্ষেত্ৰত কঠোৰ আৰু দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব। মই আৰু এটা কথা সমীৰণ ফুকন ডাঙৰীয়াক সুধিব বিচাৰিছোঁ নেচোৰ দায়িত্বটো আপুনি আছে তেওঁলোকৰ লগত কথা পতা হৈছে তেওঁলোকে কিবা উত্তৰ দিছে নেকি আপোনালোকৰ লগত প্ৰথম অৱস্থাৰ পৰাই যেতিয়া আপোনালোকে কথা পাতিছে চাওক উত্তৰ পূব ছাত্ৰ সংগঠন নেচো আমি সদৌ অসম ছাত্ৰ সন্থা নেচো আমাৰ নেতৃবৰ্গৰ ইতিমধ্যে আলোচনা হৈছে মেঘালয়ৰ খাচী ছাত্ৰ সন্থাও এই নেচৰে এটা অংগ আমি সকলোৰে লগত আলোচনা বিলোচনা কৰি আছোঁ তেওঁলোকক আমি পোনপটীয়াকৈ আমাৰ যি মন্তব্য আমাৰ যিটো কথা যে অসমৰ মানুহ তালৈ নিৰ্ভয়ে যাব পৰা পৰিৱেশটো আমাক লাগে সেই কথা আমি নিশ্চিতভাৱে জনাই দিছোঁ নেচৰ নেতৃবৰ্গই কথা বতৰা পাতি আছে নেচৰ চেয়াৰমেন নেচৰ ছেক্ৰেটাৰী জেনেৰেল আছুৰ আমাৰ যোগাযোগ হৈ আছে মুখ্য উপদেষ্টা ডক্টৰ সমুজল ভট্টাচাৰ্য ডাঙৰীয়া যোগাযোগত আছে কিন্তু গোটেই বিষয়টো হ'ল যে আমাক এটা স্থায়ী সমাধান লাগে সেই স্থায়ী সমাধানৰ বাটটো উলিয়াবৰ কাৰণে নেচই নিশ্চিত ৰূপত আহিব লগা দিনত পদক্ষেপ গ্ৰহণ কৰিম আৰু জনসাধাৰণৰ মাজত কি বিষয়ক লৈ ইমান উদ্বেগ জমা হৈ আছে কিহৰ কাৰণে মানুহ ইমান ক্ষোভিত হৈ আছে গোটেই বিষয়বিলাকৰ প্ৰকৃত সত্য উদ্ঘাটন কৰি আহিব লগা সময়ত যাতে আমি এনেকুৱা পৰিৱেশৰ সন্মুখীন পুনৰে হ'ব লগা নহয় তেনেকুৱা এটা ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰকেইখনক বাধ্য কৰিব লাগিব আৰু নেচৰ মজিয়াত নিশ্চিতভাৱে এই কথাবোৰ আলোচনা হ'ব আমাৰ মানুহ যদি মেঘালয়লৈ যাব নোৱাৰা এটা পৰিৱেশ হৈ থাকে এই কথাটো সদায়তো গ্ৰহণযোগ্য কথা হ'বই নোৱাৰে সেয়েহে আমি তেওঁলোককো আমাৰ স্পষ্ট মত জনাই দিছোঁ আহিব লগা সময়ত আমি যেতিয়া একেলগে বহিম নিশ্চিত ৰূপত পুংখানুপুংখভাৱে এই গোটেই কথাবোৰ আলোচনা হ'ব আৰু এটা সমাধান সূত্ৰ আমি উলিয়াবলৈ চেষ্টা কৰিব লাগিব চৰকাৰৰ সহযোগিতা আমি তাত বিচাৰিব লাগিব এই ক্ষেত্ৰত নেচই পদক্ষেপ গ্ৰহণ কৰিব আৰু সদৌ অসম ছাত্ৰ সন্থা আনন্দ যিবিলাক আমি উইং আছোঁ আমি সকলোৱে মিলি গোটেই বিষয়টোক আগবঢ়াই লৈ যাবৰ কাৰণে আমি প্ৰয়াস অব্যাহত ৰাখিম